হাই গাইজ সকলোকে সুপ্ৰভাত জনাই আজি আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট দিছোঁ। আজি ক'ত যাম মানে শ্ৰী সূৰ্য পাহাৰ গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। ৰেডি হ'ল না? ৰেডি হৈছা? আমি যাব ওলালোঁ, চাই থাকিব আপোনালোকে। এয়া গেট, শ্ৰী সূৰ্য পাহাৰ আহি পালোঁ। এইটো গেট চাওক আপোনালোকে, তাৰ ভিতৰত সোমাম। আহি পালোঁ গেট। ইয়াতে বাইক ৰাখে, গাড়ী। তো এয়া শ্ৰী সূৰ্য পাহাৰ চাওক আপোনালোকে। মানে দুই চাইড গছ আছে। চিনাৰীটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মেলা হয় বছৰত, মাঘ বিহুত হয়। চাওক আপোনালোকে দুই চাইড চিনাৰী। কিমান এৰিয়া। চাওক মন্দিৰৰ পাৰ চাওক আপোনালোকে, মানে মানুহ আহিলে খাদ্য দিয়ে, সেইকাৰণে ইহঁতে ওলাই আহে। এতিয়া পাহাৰত থাকে, চাওক আপোনালোকে। কিমানকৈ দিছে এইটো? 50। বৰ্তমান মানুহ ইমান ভিৰ নাই না? মানে এইকেইদিন মানুহ ইমান অহা নাই না বাইদেউ? এইবিলাক কিমান কল দাম? অলপ মানুহ কমি গৈছে না? তাৰমানে সেই অলপ গোলমালো লাগি আছে। এনে ৰবিবাৰলৈ মানুহ আহে না? আৰু গাড়ী আহিলে কমিটিৰে মানুহ নেকি? ঠিক আছে। মেইন মন্দিৰ, আপোনালোকে আহক, ইয়াতে পূজা কৰিব। এইটো ধনী গৃহ আৰু বিষ্ণু যজ্ঞ স্থল। সেৱা এটা ল'লোঁ। গেট সোমালোঁ। দুই চাইড বেৰা আছে, চাওক আপোনালোকে। এইটো মেইন মানে মন্দিৰ, এইটো বহুত পুৰণা হয়। এইটো নতুন কৰিব বিচাৰিছিল কিন্তু নতুন কৰিব নোৱাৰে। আহি পালোঁ। মেইন মন্দিৰটো এইটোৱে, শ্ৰী সূৰ্য পাহাৰৰ মেইন মন্দিৰ এইটো। চাওক আপোনালোকে, মানে ব্ৰজাদিনীয়া মানে এইটো শিৱলিংগ। ইয়াতে চব মানুহ আহে আৰু ৰবিবাৰলৈ মানুহ বেছি হয়। এইটোৱে মেইন মন্দিৰ, আপোনালোকে আহিব ইয়াত মনোবাঞ্ছা মানে ভক্তৰ মনোবাঞ্ছা পূৰণ হয়। গতিকে আপোনালোকে আহি চাব। সূৰ্য মন্দিৰত গৈ আছোঁ, এইটো সূৰ্য মন্দিৰ আৰু এইটো শিৱ মন্দিৰ। ভোলেবমত ইয়াতে মানুহ আহে। এইটো শিৱ মন্দিৰ, এইটো সূৰ্য মন্দিৰ। নাই ইয়াতে আমাৰ তো ডাষ্টবিন থৈছে, মজা। চাওক আপোনালোকে, ভিউটো চাওক না মন্দিৰৰ, ইমান ধুনীয়া।
ইফালে সোমোৱা মানে ওপৰত যোৱা আৰু ইফালে নামি দিয়া দুখন গেট চাওঁ আপোনালোকে এইটো সূৰ্য মন্দিৰ এইটো গেটটো চাওঁ আপোনালোকে সূৰ্য মন্দিৰ পাৰ চৰাইও আছে ইয়াত এইটো ভিতৰৰ ভিউটো চাওঁ আপোনালোকে পাৰ চৰাই ইয়াতে ধূপ জ্বলাই দিওঁ আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ মোৰ ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাই থাকিব আপোনালোকে গতিকে আজিলৈ এৰিছোঁ বাই বাই